দেশৰ বুকুত বিলীন হ'বলৈ ওলাইছে শিৱসাগৰ ব্ৰিটিছ আমোলৰ অন্যতম কপিকলযুক্ত দলংখন। ৰাজ্য চৰকাৰ পুৰাতত্ব বিভাগৰ চৰম অনিহা দায়িত্বহীনতাৰ বাবে নিশেষ হৈছে ঐতিহাসিক দলংখন। অখাৰহল বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনোৱা আহ্বানো। 1935 চনতে ব্ৰিটিছ কোম্পানীয়ে নিৰ্মাণ কৰিছিল এই দলংখন। দলংখন নিৰ্মাণৰ বাবে ইংলেণ্ডৰ পৰা অনা হৈছিল লোহা। এইখন দলঙেৰে 4টা খুঁটাৰ প্ৰায় 90% এতিয়া জহি খহি গৈছে। পৌৰসভাই দলংখনৰ বাবে 42 লাখ টকাৰ এক আঁচনি তৈয়াৰ কৰিছিল যদিও বাস্তৱত সেয়া কোনো কাৰ্যকৰী হৈ নুঠিল। আনহাতে মূল পথত এখনেই মাত্ৰ দলং থকাত তীব্ৰ যান-জঁটৰ সমস্যাত ভুগিবলগীয়া হৈছে শিৱসাগৰবাসী। যান-জঁট নিয়ন্ত্ৰণৰ বাবে নগৰ সংযোগী মূল পথত আৰু এখন দলং নিৰ্মাণৰ দাবী জনাইছে শিৱসাগৰবাসী। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মুজাক্কিৰ আহমেদে। এই মুহূৰ্তত মই উপস্থিত আছোঁ ঐতিহাসিক পুৰণি দিখৌ দলং। আৰু এই পুৰণি দিখৌ দলংখনৰ সৰ্বাধিক যদি বাতৰি চায় তেতিয়াহ'লে প্ৰতিদিন টাইমে সবিস্তাৰে বাতৰি পৰিৱেশন কৰিছে। কিন্তু বিগত 5টা বছৰে এই যিখন দলং ঐতিহাসিক পুৰণি যিখন দলঙৰ কথা আমি বাতৰি পৰিৱেশন কৰিছোঁ, এই দলংখনৰ ক্ষেত্ৰত বিধায়ক অখিল গগৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে। আজিৰ পৰা দুদিন পূৰ্বে শিৱসাগৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিলে। হিমন্ত বিশ্ব শৰ্মা আহি এই দলংখনৰ কথা যেতিয়া মুখ্যমন্ত্ৰীক অখিল গগৈ ক'লে যে এই দলংখন নিৰ্মাণ কৰিব লাগে বা এই দলংখন আচলতে সংৰক্ষণ বা সৌন্দৰ্যবৰ্ধন কৰিব লাগে, কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে যে এই যিখন দলং সেই দলংখন শিৱসাগৰত বিজেপি বিধায়কসকলে ক'ব। অখিল গগৈ প্ৰশ্ন কৰিলে কয় যে তেওঁ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে। এই যিসমূহ প্ৰশ্ন, এই প্ৰশ্নসমূহ এতিয়া উত্তৰ ক'ত? ৰজাঘৰীয়াই যিবোৰ আমি প্ৰজাঘৰীয়া লোকে আচলতে এই যিসমূহ ৰজাঘৰীয়া প্ৰশ্নসমূহত উত্তৰ বিচাৰি ফুৰিবলগীয়া হয়, এই উত্তৰবোৰ আচলতে এই মুহূৰ্তত কোনে দিব? কাৰণ এই মুহূৰ্তত মই যিখন দলঙত উপস্থিত আছোঁ, এই দলংখন শতবৰ্ষ গৰকিবলৈ খুব মাজত আৰু কেইটামান বছৰ, আৰু এই কেইটামান বছৰৰ পিছতে এই যিখন দলং আছে দলংখনে শতবৰ্ষ গৰকিব। কিন্তু এই দলংখনৰ ক্ষেত্ৰত যিদৰে আচলতে হেমাহি ৰজাঘৰীয়াৰ বা শিৱসাগৰ সমষ্টিৰ যিগৰাকী বিধায়কৰ যিদৰে হেমাহি, সেই হেমাহিৰ ফলত এতিয়া ঐতিহ্যৰ আচলতে কালৰ বুকুত হেৰাই যাবলৈ আৰম্ভ কৰিছে ঐতিহাসিক পুৰণি দিখৌ দলংখন। দল সংগঠনৰ বিষয়ববী আছে, মই তেওঁলোকৰ লগত কথা পাতিম। এই মুহূৰ্তত শিৱসাগৰৰ এজন জ্যেষ্ঠ সাংবাদিক মনিৰুল ইছলাম বৰা মোৰ লগত উপস্থিত আছে। মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ জানিব বিচাৰিম এই দলংখনৰ ক্ষেত্ৰত আমি যদি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰোঁ, মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি বিধায়কসকলে বনাই দিব। অখিল গগৈক যদি আমি প্ৰশ্ন কৰোঁ, অখিল গগৈ কয় যে পত্ৰ প্ৰেৰণ কৰিছোঁ মুখ্যমন্ত্ৰীলৈ। কিন্তু এই যিসমূহ প্ৰশ্ন, এই প্ৰশ্নসমূহ উত্তৰ আমাক কোনে দিব? ৰজাঘৰীয়া যিসমূহ প্ৰশ্ন, আৰু ৰজাঘৰীয়াৰ অৱহেলাৰ বাবে ক্ৰমাৎ জহি খহি যাব আৰম্ভ কৰিছে শতবৰ্ষ গৰকিব লোৱা এই যিখন বিশেষ দলং। কি ক'ব এই মুহূৰ্তত? শিৱসাগৰবাসী ৰাইজ বৰ দুৰ্ভগীয়া। আজি সুদীৰ্ঘ দিন শিৱসাগৰবাসীয়ে একোৱে নাপালে। এই যিখন দলং, এই দলংখনৰ কথা ক'বলৈ গ'লে এটা কথা দুখ লাগে যে 1935 চনতে ব্ৰিটিছ কোম্পানীয়ে বনাই এইটো কপিকল সদৃশ দলং, যিখন এই দলঙৰ মাজেদি পাৰ হৈ পেলাই কপিকলটো দাঙি দিয়াৰ পাছত জাহাজ পাৰ হৈ দিচাংমুখৰ জাহাজ ঘাটলৈ গৈছিলে। বেপাৰ বাণিজ্য হৈছিলে কলিকতাৰ পৰা ডাইৰেক্ট হৈছিলে। আৰু এতিয়া এই দলংখন আজি 30 বছৰৰ পৰা জহি খহি গৈছে ক্ৰমাৎ। শিৱসাগৰত বহু বিধায়ক আহিলে, প্ৰমোদ গগৈ মন্ত্ৰী হ'ল, প্ৰণৱ গগৈ মন্ত্ৰী হ'ল, তাৰপিছত এতিয়া অখিল গগৈ বিধায়ক হৈ আছে। কিন্তু তেওঁলোকৰ শাসনাধিষ্ঠ দলৰ সেই সময়ত মন্ত্ৰী আছিলে প্ৰমোদ গগৈ, প্ৰণৱ গগৈ, তেওঁলোকেতো নকৰিলে, সদিচ্ছা প্ৰকাশ নকৰিলে। বাৰম্বাৰ নাগৰিক সমাজৰ পৰা, শিৱসাগৰৰ সাংবাদিক সমাজৰ পৰা বাৰম্বাৰ সেই সময়ৰ সেই মন্ত্ৰীসকলক দি অহা হৈছিল এই দলংখন ভালদৰে অত্যাধুনিক ৰূপত সজাই তুলিবলৈ, যাতে হাওৰা ব্ৰিজটো যিখন কলিকতাৰ হাওৰা, এই ব্ৰিজৰ দৰে এই আৰ্হিতে নিৰ্মাণ কৰিবৰ কাৰণে কৈ হৈছিল। সেই সময়ত নৱৰত্ন কোম্পানী ONGC সমৃদ্ধিশালী আছিল 90 দশকত। 2000 চনলৈকে ONGC সমৃদ্ধিশালী আছিল। তেওঁলোকে 100-150 কোটি টকা বাহিৰত খৰচ কৰি দিয়ে, বাহিৰা ৰাজ্যত খৰচ কৰি দিয়ে। কিন্তু এই দলংখনত খৰচ কৰিবলৈ ONGCক বাৰম্বাৰ ED-সকলক কোৱা হৈছিল, কিন্তু তেওঁলোকে অকণো গুৰুত্ব আৰোপ নকৰিলে। এতিয়া অখিল গগৈ, বিৰোধী দলৰ বিধায়ক অখিল গগৈ নিজা ফান নাই, তেওঁলোকে বিজেপিৰ ওপৰত হেৰি কৰিবলগীয়া হয়। আৰু বিজেপি চৰকাৰে এইটো লৈ পেলাই ৰাজনীতি কৰি আছে। আৰু শিৱসাগৰৰ কাৰণে এই দলংখন ডক্টৰ মহিদুল ইছলাম বৰাৰ নামত যিখন সেতু দিছে, এইখন কিনাৰত পকী, এইখন বেকা এঢলীয়া দিছে। চাব, এইখনৰ কাহিনী অগণন মানুহৰ দুৰ্ঘটনা হৈ আছে। 88ৰ পৰা এই দলংখনৰ পৰা যথেষ্ট দুৰ্ঘটনা হৈ আছে। সেইখন চিধাকৈ দলং যদি আছিলে এই কপিকল সদৃশ দলংখন, ইয়াত অন্ততঃ পদযাত্ৰা অহা যোৱা কৰিবৰ কাৰণে, ৰাইজ অহা যোৱা কৰিবলৈ এই দলংখনৰ বিশেষ প্ৰয়োজন আছে। আৰু শিৱসাগৰ নাগৰিক সমাজৰ পৰা, বৌদ্ধিক সমাজৰ পৰা, সাংবাদিক সমাজৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ,
শিৱসাগৰ ৰাইজক ইমান জলাযন্ত্ৰণা নিদিব আৰু শিৱসাগৰ ৰাইজৰ কাৰণে এই ঐতিহাসিক দিশৰ দলংখন আপুনি সজাই পৰাই তোলক